মিলিবিলাক এতিয়া চৰকাৰে নহ'ব বুলি কৈছে তেওঁলোকে কৈছে যে যিবিলাক মানুহে ভুৱাভাৱে চৰকাৰী ঘৰ লৈ আছে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব মানে কিছুমান মানুহে কি কৰিছে গোহালি ঘৰ বা ভঙা চিঙা বেলেগৰ ঘৰ আনি তেওঁলোকে ফটো আপলোড কৰি দিছে আৰু অৰুণোদয় আঁচনি 3100 টকাটোক লৈ এতিয়া সকলো মহিলা ৱেইট কৰি আছে যে অৰুণোদয় আঁচনি যিটো পইচা আমি 1250 টকাকৈ লাভ কৰোঁ এইটো 3100 টকা কেতিয়া হ'ব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক ক'ব বিচাৰিছোঁ আপুনি যদি যোৱাকালি ৰাতিপুৱাৰ ভিডিঅ'টো আমাৰ চাইছিলে তেনেহ'লে এই ভিডিঅ'টো আপুনি স্কিপ কৰিব পাৰে কিন্তু যোৱাকালি ৰাতিপুৱা ভিডিঅ'টো যদি আপুনি চোৱা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চৰকাৰে ৰিচেণ্টলি বহুতখিনি নতুন আপডেট আনিছে আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে আপোনালোকে বহুতখিনি এটা নতুন সুবিধা লাভ কৰিব লগতে আপুনি যদি চৰকাৰৰ ফ্ৰী গেছৰ সুবিধাটো লাভ কৰিব বিচাৰিছে তেনেহ'লে এই ফ্ৰী গেছটো আপোনালোকে কেনেকৈ লাভ কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে আপোনালোকক মই ভিডিঅ'টোত ক'ম অৰুণোদয় আঁচনি যিটো 3100 টকা বঢ়োৱা কথা আছে এইটো কেনেকৈ বাঢ়িব পাৰে বা জানুৱাৰী মাহত বঢ়া সম্ভাৱনা আছে নি সেই বিষয়ে আপোনালোকে জানিব পাৰিব আৰু চৰকাৰে মহিলাসকলক এটা উপহাৰ দিম বুলি কৈছে কি উপহাৰ হয় এইটো এটা মুখ্যমন্ত্ৰীয়ে কি উপহাৰৰ কথা ক'লে আপোনালোকে এই ভিডিঅ'টোৰ পৰা সকলোবিলাক তথ্য সবিশেষ ডিটেইলছত জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে ভিডিঅ'টো হাইপো কৰি দিব হাইপ কৰি দিলে কি হয় বেলেগ লোকেও ভিডিঅ'টো চাবলৈ সুবিধা পায় আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম যিটো খবৰ এইটো হৈছে ৰেচন কাৰ্ডক লৈ আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে ৰেচন কাৰ্ড থাকিলে বৰ্তমান চৰকাৰে বহুতখিনি সুবিধা দিয়ে আপোনালোকে ৰেচন কাৰ্ড থাকিলেই ফ্ৰী চাউল দাইল নিমখ চেনি এইখিনিও পায় গতিকে প্ৰথমটো যিটো আপডেট চৰকাৰে দিছে সেইটো হৈছে ৰেচন কাৰ্ডখন থাকিলেই আপোনালোকে এতিয়া 100 টকাতে এইসমূহ সামগ্ৰী আপোনালোকে লাভ কৰিব যিসমূহ আপোনালোকে জানুৱাৰী মাহৰ পৰা লাভ কৰিবলৈ গৈ আছে মাত্ৰ 100 টকাতে আপোনালোকে আটাইসমূহ সামগ্ৰী এতিয়া ৰেচনৰ দোকানৰ পৰা লাভ কৰিব বুলি চৰকাৰে কৈছে লগতে ৰেচন কাৰ্ডখন থাকিলে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি সুবিধাও লাভ কৰিব আৰু এটা আপোনালোকৰ কাৰণে সুবিধা আহিছে সেই সুবিধাটো কোৱাৰ আগতে কৈ দিওঁ যে ৰেচন কাৰ্ড যদি আপোনালোকৰ হাতত নাই তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে ৰেচনৰ দোকানৰ লগত যোগাযোগ কৰি আপুনি ৰেচন কাৰ্ডখন উলিয়াবলৈ ট্ৰাই কৰক আৰু ৰেচন কাৰ্ডত যদি আপোনাৰ ঘৰৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনেহ'লে এতিয়া আপুনি ৰেচনৰ দোকানলৈ গৈ আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰে অনলাইনতো সুবিধা আছে কিন্তু অনলাইনত যদি আপুনি নেজানে তেনেহ'লে ৰেচনৰ দোকানলৈ গৈ পত্ৰ ফিল কৰি আপোনালোকে যিকেইজন সদস্যৰ নাম দিব তেওঁলোকৰ ডকুমেণ্টছ ফটো এইখিনি দি আপুনি ৰেচন কাৰ্ডত এতিয়া নাম অন্তৰ্ভুক্ত কৰিব পাৰে ৰেচন কাৰ্ড থাকিলে চৰকাৰে এতিয়া যিটো সুবিধা দিবলৈ গৈ আছে সেইটো হৈছে ফ্ৰী গেছৰ সুবিধা অসমতো এতিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যি নতুন ফ্ৰী গেছ এই ফ্ৰী গেছৰ সুবিধা এতিয়া অসমৰ জনসাধাৰণক চৰকাৰে দিব বহু সংখ্যক লোকক চৰকাৰে এই যিটো গেছ প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব সমগ্ৰ দেশতে এই আঁচনিখন আকৌ আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত আবেদন কৰিবৰ কাৰণে আপুনি এগৰাকী মহিলা হ'ব লাগিব লগতে আপোনালোকৰ বয়স 18 বছৰতকৈ ওপৰ হ'ব লাগিব আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ডো আপোনাৰ হাতত থাকিব লাগিব তেতিয়া আপোনালোকে এই যিটো গেছৰ সুবিধা সেইটো আপোনালোকে লাভ কৰিব আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যিটো গেছ সেইটো লাভ কৰিবৰ কাৰণে আপুনি অনলাইনতো আবেদন কৰিব পাৰে কেনেকৈ কৰিব লাগে মই অতি সোনকালে ভিডিঅ' এটা আনিবলৈ চেষ্টা কৰিম যদি আপোনালোকে অফলাইনত কৰিব বিচাৰে অফলাইনটো কৰিব পাৰে বাকী অনলাইনত কৰিলে কি হ'ব আপোনালোকে যিটো এজেঞ্চি আপোনালোকে চিলেক্ট কৰিব সেই এজেঞ্চিটোৰ থ্ৰু দি আপোনালোকে গেছটো লাভ কৰিব আৰু আপুনি অফলাইনত কৰিলে কোনোমতে আপুনি ডাইৰেক্টলি গৈ তেওঁলোকক পত্ৰসমূহ জমা দিব লাগিব মই আহিবলগীয়া সময়ত ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত কৈ দিম যে কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব বাকী আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এতিয়া আপুনি এপ্লাই কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব পাৰে গতিকে ৰেচন কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেকুৱা ক্ষেত্ৰত এইখিনি সুবিধা আপুনি এতিয়া লাভ কৰিব অৰুণোদয় আঁচনি 3100 টকাটোক লৈ এতিয়া সকলো মহিলা ৱেইট কৰি আছে যে অৰুণোদয় আঁচনিৰ যিটো পইচা আমি 1250 টকাকৈ লাভ কৰোঁ এইটো 3100 টকা কেতিয়া হ'ব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি কৈ দিলে যে তেওঁ এইটো পইচা 3000 বা তাতকৈ বেছিও তেওঁলোকে 3100 টকা কৰিব পাৰে গতিকে এই যিটো পইচা এই পইচাটো বাঢ়িব নে নেবাঢ়ে আমি জানুৱাৰী মাহত ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিম চৰকাৰে যিহেতু অৰুণোদয় আঁচনিৰ পইচা বহুত দিনৰ পৰা বঢ়াম কৈ আছিলে আৰু ইলেকশ্যন যিহেতু পাইছেই বৰ্তমান গতিকে ইলেকশ্যনৰ আগত তেওঁলোকে এই পইচাটো 2-3 মাহৰ কাৰণে বঢ়াবও পাৰে বা এনেকুৱাও তেওঁলোকে কৰিব পাৰে যে তেওঁলোকে এনাউন্স কৰি দিব যে আমি ইলেকশ্যনৰ পিছত এই যিটো পইচা এই পইচাটো 3100 টকা আমি কৰি দিম আৰু সেইটো তেওঁলোকে এটা নিৰ্বাচনী মানে ধৰি লওক আপুনি টুপ হিচাপে তেওঁলোকে এইটো ইউজ নিশ্চয় কৰিব পাৰে বাকী যদি তেওঁলোকে জানুৱাৰী মাহত কৈ দিয়ে যে জানুৱাৰী মাহৰ পৰাই আমি 3100 টকা দিম তেতিয়াহ'লে নিশ্চয় ভাল হ'ব কিন্তু এইটো ওপৰত তেওঁলোকে অফিচিয়েল আপডেট জানুৱাৰী মাহতে দিব বহুতো মহিলাই মোক সুধি আছিলে কমেণ্ট কৰি বহুতো হিতাধিকাৰীয়ে সুধি আছিলে যে আমি 3100 টকাকৈ লাভ কৰিম নে জানুৱাৰী মাহৰ পৰা চৰকাৰে এতিয়ালৈকে এইটো কনফাৰ্ম কৰা নাই যে আপুনি পাবই বুলি কিন্তু সম্ভাৱনা আছে যে তেওঁলোকে 1250 টকাতকৈ অলপ নিশ্চয় তেওঁলোকে বৃদ্ধি কৰিব পাৰে বাকী আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যদি এতিয়ালৈকে আবেদন কৰা নাই সোনকালে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰি লওক অৰুণোদয় আঁচনি আপোনাৰ যদি পঞ্চায়তত ফৰ্ম আহিছে আপুনি পঞ্চায়তৰ লগত যোগাযোগ কৰি আপুনি পত্ৰ ফিল কৰি অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন
কৰিব পাৰিব। আগবাঢ়িছোঁ পিছৰটো আপডেটলৈ। আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে চৰকাৰী ঘৰৰ যিটো আবেদন প্ৰক্ৰিয়া এইটো এতিয়া আৰম্ভ হ'বলৈ গৈ আছে। আপোনালোকৰ অঞ্চলত নিশ্চয় ছাৰ্ভে আৰম্ভ হ'ব পাৰে। আপুনি পঞ্চায়তত খা খবৰ কৰিব। আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যদি ঘৰ নাহিলে বা লিষ্টত নাম নাহিলে তেনেহ'লে আবেদন কৰিব পাৰিব। বা বহুতো লোকৰ এনেকুৱা হৈছিলে মাজতে যে তেওঁলোকৰ নাম কাটি দিয়া হৈছিলে বা কিবা হৈছিলে, এনেকুৱা ধৰণৰ মিলিবিলাক এতিয়া চৰকাৰে নহ'ব বুলি কৈছে। তেওঁলোকে কৈছে যে যিবিলাক মানুহে ভুৱাভাৱে চৰকাৰী ঘৰ লৈ আছে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব। মানে কিছুমান মানুহে কি কৰিছে, গোহালি ঘৰ বা ভঙা চিঙা বেলেগৰ ঘৰ আনি তেওঁলোকে ফটো আপলোড কৰি দিছে, আৰু যিসকল ধৰি লওক বিষয়া আছে তেওঁলোকো সেইবিলাক কাৰ্যত জড়িত হৈ আছে। গতিকে এনেকুৱা ক্ষেত্ৰত চৰকাৰে এতিয়া ষ্ট্ৰিক্ট হ'ব, কোনো ধৰণৰ ভুৱা হিতাধিকাৰীক এই আঁচনিখনত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব। লগতে আপোনাৰ যদি অলৰেডি সব কাম হৈ গ'ল, ছাৰ্ভে পৰ্যন্ত হৈ গ'ল, লিষ্টতো নাম আহিলে, তেনেহ'লে আপুনি পইচা পাব। আৰু এই যিটো পইচা চৰকাৰে 3টা কিস্তিত দিব আপোনালোকক। প্ৰথমটো যিটো কিস্তি লাভ কৰিব সেই কিস্তিটো পোৱাৰ লগে লগে আপুনি তলৰ যিখিনি কাম ফাউণ্ডেশ্যন বা আপোনাৰ ওপৰৰ কিছুমান কাম সেইখিনি কমপ্লিট কৰি আপোনালোকে সেই পইচাটোৱে তেওঁলোকে যেতিয়া ছাৰ্ভে কৰিব, জিঅ'টেক কৰিব, সেইখিনি আপুনি কৰি দেখুৱাৰ পিছত তেওঁলোকে ছেকেণ্ডটো ইনষ্টলমেণ্ট দিব, তাৰপৰা থাৰ্ডটো ইনষ্টলমেণ্ট দিব। গতিকে সেই যিটো পইচা সেই পইচাটো তেওঁলোকে 3টা কিস্তিত দিয়ে, আৰু সেই পইচাটো আপোনালোকে তেতিয়াহে পাব যদি আপুনি প্ৰথমে কামখিনি কৰি দেখুৱাব পাৰে। বাকী আপুনি আবেদন কৰিবৰ কাৰণে আপোনাৰ হাতত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি থকাটো প্ৰয়োজনীয়, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি আঁচনিখনৰ কাৰণে যোগ্য হয়, সোনকালে আপুনি পঞ্চায়তৰ লগত যোগাযোগ কৰি থাকিব। যেতিয়া আপোনাৰ নতুন আবেদন আৰম্ভ হৈছে বুলি শুনে আপুনি চৰকাৰী ঘৰৰ কাৰণে আকৌ আবেদন কৰি দিব। যদি জিঅ'টেক আপোনাৰ ঘৰত হৈ গৈছে, সকলোবিলাক কাম হৈ গৈছে, ৱেইট কৰক। এইবিলাকৰ অকণমান লিষ্ট আহোঁতে টাইম লাগে, কাৰণ বহুত আগৰ মানুহৰ ধৰি লওক 2 বছৰ 3 বছৰ আগতে এপ্লাই কৰা মানুহৰ এতিয়া ঘৰ আহিছেগৈ, তেওঁলোকৰ লিষ্টত নাম আহি গৈছিলে কিন্তু পইচা তেওঁলোকে এতিয়া সোমাইছেগৈ। গতিকে এনেকৈ অকণমান বস্তুটো শ্ল'কৈ যায়, সেইকাৰণে আপুনি ইয়াত একো কৰিব নোৱাৰে। সেইকাৰণে আপোনাৰ লিষ্টত যদি নাম আহিছে আপুনি কেৱল ৱেইট কৰক। যেতিয়া তেওঁলোকে পইচা দিব নিশ্চয় আপোনাৰ একাউণ্টত সোমাই যাব। আৰু আপোনালোকৰ যদি ঘৰত ছাৰ্ভে কৰোঁতে খেলি মেলি কৰিছে, বা ধৰি লওক আপোনাৰ ছাৰ্ভে নকৰিলে যোৱাবাৰ, বা ধৰি লওক আপুনি এপ্লাই কৰিব থাকি গ'ল, তেনেহ'লে পঞ্চায়তত খা খবৰ কৰি যদি এপ্লাই আৰম্ভ হৈছে এতিয়া আপুনি এপ্লাই নিশ্চয় কৰি ল'ব পাৰে। গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ভিডিঅ'টোত লাইক কৰিব। আপোনালোকৰ স্ক্ৰীণত এতিয়া আৰু এটা ভিডিঅ' ওলাই আছে। এই ভিডিঅ'টোত মই এখন স্কলাৰশ্বিপৰ বিষয়ে কৈছোঁ, যিখন স্কলাৰশ্বিপত মেট্ৰিক পাছ কৰাৰ পৰা আৰম্ভ কৰি সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব। কেনেকৈ কি কৰিব লাগিব সকলোখিনি তথ্য মই ভিডিঅ'টো দি থোৱা আছে, নিশ্চয় এবাৰ চেকআউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।